সুপ্রভাত বন্ধুসকল, জয় জয় বজরঙ্গ বলি সংকট মোচন মহাবলী হনুমান ৰাম ভক্ত হনুমান ভাই ভক্ত হনুমান অঞ্জনপ্ৰিয় ভক্ত হনুমান জয় শ্ৰীৰাম। কি ধুনীয়া ঠাই, চাই কি ধুনীয়া লাগে। আপোনালোকে অলপ উপভোগ কৰক আমাৰ লগতে। চুলি তুলি বেয়া হৈ গৈছে। দোচা এক কপি ফটো উঠোৱা ভাই। দোচৰ গাড়ীত বাবা অলপ দেৰিকে খাবি বাৰু। কি ধুনীয়া মনোমোহা দৃশ্য, চাই লওক। এইবিলাক বৰষুণ দিওঁ দিওঁ কৰি আছে। কুঁৱলী একদম মাথাত লাগব লাগব হৈছে। এইবিলাক কুঁৱলী নহয়, এই কি বুলি কয়, ডাৱৰ, মেঘ মেঘ। চাই লওক চাই লওক। এনেতো আৰু সকলোৱে চাব নোৱাৰে, মোবাইলতে চাই লওক। আৰু গৰীব মানুহবিলাকতো বা দুখীয়া মানুহবিলাক সকলোৱেতো আৰু ইয়াতে ভাড়া কৰি আহিব নোৱাৰে। আৰু এইবিলাকতো বাছো নাহে ৰিজাৰ্ভ, সৰু সৰু ট্ৰেভেলাৰে আহে। কিছুমান ঠাইত বাছ ঘূৰাবই নোৱাৰিব। মাজে মাজে বহল বাৰু, মই বহল ঠাইখিনিতে ৰখাইছোঁ। সকলোতে নহয় নহয়, ফচি থাকিব। চুমুতে আহিব পাৰে বা সৰু 4 চকা ট্ৰেভেলাৰখনত। কিন্তু এটা কথা, দুখ লগা কথা, ধনীবিলাকে আহিব পাৰিব, আমাৰ গৰীববিলাকে আহিব নোৱাৰে। ময়ো দুখীয়া বা গৰীব কাৰণে আহিছোঁ দিয়কচোন, ড্ৰাইভাৰ কৰিহে আহিছোঁ। সেইবিলাক ড্ৰাইভাৰ কাৰণেহে মই ঠাইবিলাক দেখিছোঁ। আপোনালোকক মই মানে ধেমালিতে কোৱা নাই, মই একদম সত্যকে কৈছোঁ। এনেই মই পকেটৰ পইচা খৰচ কৰি আহিবলৈ ইয়াতে মোৰ সক্ষম নাই। সক্ষম এইটো কাৰণে নাই, যিহেতু আমি পেটে ভাতে খাই থকা মানুহ। আৰু ইয়াতে হোটেলত থাকিব লাগিব, প্ৰত্যেকখন হোটেলতো খৰচা ল'ব, আৰু খাৱা লোৱা খৰচা বহুত। এতিয়া ধৰ নিজৰ গাড়ীখনত, মালটনা গাড়ীখনত যিখিনি যাই জগত পাৰোঁ সেনেকৈ লৈ আহিছোঁ। পানী আনিছোঁ 2 লিটাৰী 1 কাৰ্টন। তাৰপিছত বিস্কুট আনিছোঁ 10 পেকেট, কেক আনিছোঁ 10 পেকেট, বুট ভিজাই থৈছোঁ 1 বটলত, 2 লিটাৰী বটলত। সেয়াই হৈছে জংঘলৰ মাজৰ খাদ্য। ইমান ধুনীয়া ঠাই, চাই লওক। দেখাইছোঁ এইবিলাক চাওঁ। অলপ অলপ বৰষুণো পৰিছিলে, এতিয়া কমিছে। এই মাটিবিলাক ভিজি আছে এইবিলাক। ইয়াতে অলপ অলপ বৰষুণো দিয়ে মাজে মাজে, অট'মেটিক।